रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত মহান আল্লাহৰ প্ৰত্যক্ষ অনুগ্ৰহৰ ফলশ্ৰুতিত আমি ইতিমধ্যে চলাই অহা কোৰাণ মজিদৰ অসমীয়া অনুবাদো চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 207 নং খণ্ডটিলৈ ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ 11 নং সূৰা হুদৰ 34 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালা ইয়ানফাউকুম নুসহি ইন আরাদতু আন আনসাহা লাকুম ইন কানাল্লাহু ইউরিদু আন ইউগওয়াকুম হুয়া রাব্বুকুম ওয়া ইলাইহি তুরজাউন। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ আমি দেখিছোঁ যে চলি আহি আছে নূহ আলাইহিস সালাম আৰু তেওঁৰ জাতীয় নেতৃবৃন্দৰ মাজত বিভিন্ন ধৰণৰ দীঘলীয়া কথা বতৰাৰ ফলশ্ৰুতিত পৰ্যায় এনে এক অৱস্থাত আহি পৰিছিল যে জাতীয় নেতৃবৃন্দই নূহ আলাইহিস সালামক প্ৰতি দাবী উত্থাপন কৰিছিল যে তুমি আমাক যিহৰ ভয় দেখুৱাইছা, যি শাস্তিৰ ভয় দেখুৱাইছা, তুমি যদি সত্যবাদীসকলৰ মাজৰ হয় তেন্তে তুমি আমাক এই ভয় বা এই শাস্তি তুমি আমাক এতিয়াই আনি দেখুওৱা। তাৰ প্ৰত্যুত্তৰত নূহ আলাইহিস সালামে কৈছিল যে যদি আল্লাহে ইচ্ছা কৰে তেন্তে এই শাস্তি আনিব কেৱল আল্লাহেহে। কিন্তু এটা কথা তেখেতে স্পষ্ট ভাষাৰে জাতীয় নেতৃবৃন্দক কৈছিল যে যেতিয়া আল্লাহৰ এই শাস্তি আহি পৰিব তেতিয়া কিন্তু তাক কোনেও অক্ষম কৰিব নোৱাৰিব। গতিকে এনেধৰণৰ দ্বিপাক্ষিক কথা বতৰাৰ প্ৰসংগৰ ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি পৰৱৰ্তী 34 নং আয়াতত কোৱা গৈছে ওয়ালা ইয়ানফাউকুম নুসহি। নূহ আলাইহিস সালামে তেখেতৰ জাতীয় লোকসকলক কৈছে, কৌমৰ লোকসকলক কৈছে যে ওয়ালা ইয়ানফাউকুম, যে তোমালোকক কোনো লাভ কৰি দিব পৰা নহ'ব নুসহি, মোৰ পৰামৰ্শৰ দ্বাৰা। যে তোমালোকৰ কোনো লাভ মই কৰি দিব নোৱাৰিম মোৰ পৰামৰ্শৰ দ্বাৰা। ইন আৰাদতু, যদিও মই বিচাৰোঁ, আনসাহা লাকুম, যদিও মই বিচাৰোঁ যে তোমালোকক মই পৰামৰ্শ দিওঁ, কিন্তু মোৰ এই পৰামৰ্শৰ দ্বাৰা মই তোমালোকৰ কোনো লাভালাভ আনি দিব নোৱাৰিম। ইন, যদিহে, কানাল্লাহু ইউৰিদু, যদিহে আল্লাহে বিচাৰে, আন ইউগওয়াকুম, যে তোমালোকক ভ্ৰষ্ট কৰি দিব, তোমালোকক বিভ্ৰান্তিত পেলাই দিব। এই বিষয়টো যদি আল্লাহে ইচ্ছা কৰে, আল্লাহে যদি বিচাৰে তেন্তে মই তোমালোকক হাজাৰটা পৰামৰ্শ দিওঁ, মই তোমালোকক একো ভাল কৰি দিব নোৱাৰিম। হুৱা ৰাব্বুকুম, সেইজনেই হৈছে তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালক। তেখেতে যি ইচ্ছা কৰিব সেইটোৱে হ'ব। ওয়া ইলাইহি তুৰজাউন, আৰু তেখেতৰ প্ৰতিয়ে তোমালোক সকলো ঘূৰি যাব লাগিব। এই কথা নূহ আলাইহিস সালামে তেখেতৰ জাতীয় নেতৃবৃন্দ তথা তেখেতৰ কৌমৰ লোকসকলক কৈছিল। গতিকে এই আয়াতত আমি বুজাৰ চেষ্টা কৰিব লাগিব যে প্ৰকৃততে বাৰ্তাবাহক, এই কোৰাণ অনুসৰি বাৰ্তাবাহকৰ ক্ষমতা কিমান পৰ্যায়লৈকে আছে। আল্লাহে কেৱল তেওঁলোকক ক্ষমতা দিছে যে আল্লাহৰ কিতাপ মানুহৰ মাজত প্ৰচাৰ কৰিবৰ বাবেহে দায়িত্ব দিছে। ব্যক্তিগতভাৱে কোনো বাৰ্তাবাহকৰ নিজ ইচ্ছা অনুযায়ী কাৰো ভাল বেয়া কৰিব নোৱাৰে। আনকি
বাৰ্তাবাহকে নিজেই কনফেশ্যন দিছে এই কোৰাণৰ মাজত যে মই আনকি মোৰ নিজৰো ভাল কৰিব নোৱাৰো বা নিজৰো একো বেয়া কৰিব নোৱাৰো। অৰ্থাৎ মূল কৰ্তা সদায় আল্লাহ। প্ৰত্যেকটো বিষয়ত বাৰ্তাবাহকসকল হৈছে মাধ্যম, তেখেতৰ বাৰ্তা মানুহৰ মাজত পहुঁচাই দিয়াৰ বাবেহে। গতিকে এই দিশটো এই আয়াতৰ পৰা আমি চিন্তা কৰি চোৱা উচিত। তাৰ পৰৱৰ্তী আয়াতত কৈছে আম ইয়াকুলুনা, অথবা সিহঁতে কয় নেকি, ইফতাৰাহু, এই কথা বতৰাবোৰ, এই কিতাপ যে তুমি ৰচনা কৰিছা বুলি কয় নেকি? যদি তেনেধৰণৰ কয় তেতিয়া আল্লাহে আদেশ দিছে বাৰ্তাবাহকক কুল, কৈ দিয়া, ইন ইফতাৰাহু ইফতাৰাইতুহু, যদি মই নিজে ইয়াক ৰচনা কৰিছো, ফা আলাইয়া, তেতিয়া মোৰ ওপৰতহে ইজৰামি, ইয়াৰ পৰিণাম যি হ'ব সেই পৰিণাম মোৰ ওপৰতহে পৰিব। ৱা আনা, কিন্তু মই, বাৰিউন, মই কিন্তু মুক্ত, মিম্মা তুজৰিমুন, যি তোমালোকে অপৰাধ কৰি আছা তাৰ পৰা কিন্তু মই পূৰ্ণভাৱে মই কিন্তু মুক্ত, মই দায়বদ্ধ কেতিয়াও নহয়। আৰু যদি তোমালোকৰ দাবী অনুসৰি যদি মই ইয়াক নিজে ৰচনা কৰিছো তেন্তে নিশ্চিতভাৱে ইয়াৰ পৰিণতি পৰিব মোৰ ওপৰতেই। গতিকে এনেধৰণৰ নূহ আলাইহিছ সালাম আৰু তেখেতৰ কৌমৰ নেতৃবৃন্দ, তেওঁলোকৰ কৌমৰ লোকসকলৰ মাজত এনেধৰণৰ কথা বতৰাৰে বিষয়বস্তু আগবাঢ়ি গৈ আছে। তাৰ পৰৱৰ্তী আয়াতত আল্লাহে কৈছে ৱা উহিয়া ইলা নূহিন, আৰু তেতিয়া উহিয়া, আল্লাহৰ তৰফৰ পৰা কৈছে যে ৱহি কৰা গ'ল, ইলা নূহিন, নূহৰ প্ৰতি ৱহি কৰা গ'ল। ৱহিত কি বুলি কৈছে, আন্নাহু, যে লাই ইউমিনা মিন কৌমিকা, যে তোমাৰ জাতিৰ পৰা আৰু কোনেও বিশ্বাস স্থাপন নকৰে, ইমান নানে, ইল্লা এক্সেপ্ট মান কাদ আমানা, এক্সেপ্ট ইতিমধ্যে যিসকলে বিশ্বাস আনিলে, ইয়াৰ পাছত আৰু কোনেও তোমাৰ জাতিৰ লোকে আৰু তোমাৰ ওপৰত বিশ্বাস নানে। এই কথা ৱহি কৰা গ'ল। এনেধৰণৰ বাৰ্তা লাভসমূহৰ পাছত মহান আল্লাহে নূহ আলাইহিছ সালামৰ প্ৰতি ৱহি কৰি জনালে যে তোমাৰ কৌমৰ লোকে ইতিমধ্যে যিসকলে ইমান আনিলে আৰু অধিক কোনেও ইমান নানে, আল্লাহৰ তৰফৰ পৰা জনাই দিয়া গ'ল। তাৰ পাছত নূহ আলাইহিছ সালামক কৈছে ফালা তাবতাইছ, গতিকে তুমি এই বিষয়বস্তুক লৈ তুমি হতাশ নহবা, তুমি ডিপ্ৰেছ নহবা। তোমাক জনাই দিয়া গৈছে যে ফাৰ্ডাৰ আৰু কোনেও ইমান নানে। ইতিমধ্যে যি ইমান আনিলে, তুমি যিমানেই বিতৰ্কত কথা বতৰা ইহঁতৰ লগত পাতি থাকা, হেৰি কৰি থাকা, আল্লাহে জনাই দিলে যে আৰু অধিক লোকে ইমান নানে। গতিকে তুমি এই বিষয়টোক লৈ হতাশ নহবা, তুমি ডিপ্ৰেছ নহবা। বিমা কানু ইয়াফআলুন, যে সিহঁতে যি কৰিছে, ইয়াফআলুন, সিহঁতে যি কৰিছে সেই দিশটোক লৈ তুমি হতাশ নহবা। তাৰ পাছত ৱহিৰ মাধ্যমত নূহ আলাইহিছ সালামক আদেশ দিলে ৱাছনাইল ফুলকা, আৰু এতিয়া তুমি এখন নৌকা সাজা, এখন নাও বনোৱা, বি আয়ুনিনা, আমাৰ চকুৰ সন্মুখত, আমাৰ দৃষ্টিৰ আগত তুমি এখন নাও বনোৱা, ৱাহিনা, আৰু আমাৰ ৱহি অনুসৰি, ৱালা, লগে লগে আল্লাহে জনাই দিছে,
আদেশ কৰিছে যে এতিয়া তুমি তোমাৰ কৌমে আৰু নানে, যি ইমান আনিলে আৰু অধিক নানে, গতিকে তুমি এটা কাম কৰা, তুমি এতিয়া এখন নৌকা বনোৱা আৰু সেই নৌকা বনাব লাগিব সম্পূৰ্ণ আমাৰ ৱহীৰ আধাৰত। আমি যেনেধৰণে তোমাক জনাম সেই ধৰণে বনাবা আৰু আমাৰ চকুৰ সন্মুখত। মন কৰিবলগীয়া বিষয় দুইটাতে আল্লাহে আমি বুলি কৈ আছে, না বি আয়ু নি না, এ না দি আমাৰ বুজায়, ৱাহি না আৰু আমাৰ ৱহি আমি, অৰ্থাৎ আমি যি কৈ থাকো যে আল্লাহৰ এক অদৃশ্য পৰিচালনা শক্তি থাকে, যাৰ দ্বাৰা আকাশমণ্ডল আৰু পৃথিৱী আল্লাহে চলাই আছে। এই অদৃশ্য পৰিচালনা শক্তি, এই এডমিনিষ্ট্ৰেটিভ যি ফ'ৰ্চ, ফিৰিষ্টাৰ দ্বাৰা আল্লাহে কাম কৰোৱাই থাকে, যিটো আমাৰ মানুহৰ বাবে দৃশ্যমান নহয়। আৰু এই ফিৰিষ্টাৰ ওপৰত আমি ইমান ৰাখিব লাগিব। সেইবাবে ইয়াত আমি বুলি কৈছে। আল্লাহে তেখেতৰ সৈতে থকা কৰ্তৃপক্ষক লৈ কোৱাৰ বাবে ইয়াত আমি ব্যৱহাৰ কৰা গৈছে, যে আল্লাহে কৈছে যে আমাৰ চকুৰ সন্মুখত তুমি বনোৱা আৰু আমাৰ ৱাহি অনুসৰি তুমি বনাবা। আৰু লগে লগে কৈ দিছে ৱালা তুখাতিবনি, আল্লাহে কৈছে এতিয়া নিজক কৈ আছে যে ৱালা তুখাতিবনি, আৰু তুমি মোক আবেদন নকৰিবা, খাতিব নকৰিবা তুমি মোক, ফি আল্লাযিনা, সেইসকলৰ বিষয়ে, জালামু, যিসকলে অন্যায় কৰিছে, যিসকল জালিম, সিহঁতক লৈ তুমি মোক কিন্তু খাতিব নকৰিবা, অনুৰোধ নকৰিবা, আহ্বান নজনাবা একো। ইন্না হুম, নিশ্চয় সিহঁত, মুগৰাকুন, নিশ্চয় সিহঁতে পানীত ডুবিবই। গতিকে আগতীয়াকে নূহ আলাইহিস সালামক কৈ দিছে, সাংঘাতিক এটা ঘটনা ঘটিবলৈ গৈ আছে। গতিকে আল্লাহে আগতীয়াকে নূহ আলাইহিস সালামক কৈ দিলে যে তুমি এখন নৌকা বনোৱা, আমাৰ ৱাহিৰ নিৰ্দেশনা অনুসৰি বনাবা, আমাৰ চকুৰ সন্মুখত বনাবা, আৰু তুমি কিন্তু জালিমসকলক লৈ কেতিয়াও তুমি কিন্তু আমাক আবেদন নজনাবা, যিহেতু সিহঁতে ডুবিবই, পানীত ডুবিবই সিহঁতে। ৱা ইয়াছনাউল ফুলকা, আৰু যেতিয়া এই নৌকাখন সাজি আছিল, ৱা কুল্লামা মাৰৰা আলাইহি, প্ৰত্যেকবাৰ, ৱা কুল্লামা মাৰৰা, যেতিয়া পাৰ হৈ যায়, আলাইহি, তেওঁৰ কাষেদি, অৰ্থাৎ নূহ আলাইহিস সালামে নৌকা সাজি আছে। এনে সাজি থকা সময়ত আল্লাহে কৈছে ৱা কুল্লামা, আৰু প্ৰত্যেকবাৰ, মাৰৰা, যেতিয়া ক্ৰছ কৰি যায়, আলাইহি, তেওঁৰ কাষেদি, মালাউন মিন কৌমিহি, তেওঁৰ জাতিৰ সেই জাতীয় নেতৃত্বসকল যেতিয়া নাও বনাই থাকোঁতে তেওঁৰ কাষেদি পাৰ হৈ যায়, শাখিৰু মিনহু, তেখেতৰ প্ৰতি উপলুঙা কৰে, ঠাট্টা বিদ্ৰূপ কৰে, যে অলপ আগত তুমি ইমান ডাঙৰ ডাঙৰ কথা কৈছিলা, এতিয়া তুমি নৌকা এখন বনাই আছা। কটাক্ষ, ঠাট্টা, উপলুঙা কৰে। প্ৰত্যেকবাৰ যেতিয়াই সেই নেতৃবৃন্দ তেওঁৰ কাষেদি পাৰ হৈ যায়, তেতিয়াই নূহ আলাইহিস সালামক ঠাট্টা কৰে। কালা, তেতিয়া নূহ আলাইহিস সালামে কৈছিল, ইন তাস্তাখিৰু মিন্না, যদি এনেদৰে তোমালোকে আমাক ঠাট্টা বিদ্ৰূপ কৰা, উপলুঙা কৰা, ফা ইন্না, তেতিয়া নিশ্চয়, নাছখাৰু মিনকুম, আমিও তোমালোকক ঠাট্টা বিদ্ৰূপ কৰিম, কামা, যিদৰে, তাছখাৰুনা, যিদৰে তোমালোকে ঠাট্টা বিদ্ৰূপ কৰিছা। যেতিয়া প্ৰত্যেকবাৰ আহোঁতে যাওঁতে ঠাট্টা বিদ্ৰূপ কৰি থাকে, তেতিয়া নূহ আলাইহিস সালাম বাধ্য হৈ গ'ল। বাধ্য হৈ কৈছে যে যদি তোমালোকে এনেধৰণে আমাক ঠাট্টা বিদ্ৰূপ কৰি থাকা, তেতিয়া আমিও বাধ্য হ'ম, যিদৰে তোমালোকে ঠাট্টা বিদ্ৰূপ আমাক কৰিছা, আমিও তোমালোকক কৰিবৰ কাৰণে বাধ্য হ'ম। ফাছাউফা, তাৰ পাছত কৈছে নূহ আলাইহিস সালাম, ফাছাউফা, অতি শীঘ্ৰেই, তা'লামুনা, তোমালোকে জানি যাবা।
মাই ইয়াতিহি আজাবুন ইউখজিহি, অতি শীঘ্ৰেই তোমালোকে জানি যাবা যে মাই ইয়াতিহি, কাৰ ওচৰলৈ আহিব এটা শাস্তি, আজাবুন ইউখজিহি, আৰু কাক লাঞ্ছনা কৰিব এই শাস্তি আহি, ৱা ইয়াহিল্লু আলাইহি, আৰু কাৰ ওপৰত অৱধাৰিত হ'ব, নামি আহিব, আজাবুম মুকিন, চিৰস্থায়ী এক শাস্তি কাৰ ওপৰত আহি পৰিবহি, অতি শীঘ্ৰেই তোমালোকে গম পাই যাবা। এই কথা নূহ আলাইহিস সালামে জাতীয় নেতৃত্বক যেতিয়া উপলুঙা কৰি আছে এই দুটা কথা জনাইছে। প্ৰথম কৈছে যে যদি তোমালোকে এনেধৰণে আমাক সদায় উপলুঙা কৰি থাকা, আমিও তোমালোকে যেনেকৈ আমাক উপলুঙা কৰিছা আমিও কিন্তু তোমালোকক একেধৰণে উপলুঙা কৰিবলৈ বাধ্য হৈ যাম। লগতে কৈছে যে অতি শীঘ্ৰেই তোমালোকে গম পাই যাবা এতিয়া যে কাৰ ওপৰত এনে শাস্তি, লাঞ্ছনাদায়ক শাস্তি আহিব আৰু কাৰ ওপৰত আহি পৰিব চিৰস্থায়ী পাৰ্মানেণ্ট পানিছমেণ্ট, চিৰস্থায়ী শাস্তি কাৰ ওপৰত আহি পৰিব। হাত্তা, তেতিয়ালৈকে, ইজা জা আমৰুনা, যেতিয়া জা আমৰুনা, আমাৰ আদেশ আহি পৰিল, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে। ৱাফাৰাত তান্নুৰু, তেতিয়া কি হ'ল? ৱাফাৰাত তান্নুৰু, মানুহৰ ঘৰৰ চৌকাবোৰ উতলি উঠিল, ভাঙি গ'ল, উভালি উঠিল। এনে এক পৰিস্থিতি আহি গ'ল যেতিয়াই আল্লাহৰ সেই আদেশ আহি গ'ল। ইজা জা আমৰুনা, যেতিয়া আমাৰ সেই আদেশ আহি গ'ল, ৱাফাৰাত তান্নুৰু, তেতিয়া ফালি যাবলৈ ধৰিলে, উতলি যাবলৈ ধৰিলে তান্নুৰু, চৌকাসমূহ মানুহৰ ঘৰৰ। কুলনা, তেতিয়া আমি কলো, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈ আছে, ইহমিল ফিহা, ফিহা, হা দি সেই নৌকাখনক বুজাইছে। ইহমিল ফিহা, যে উঠাই দিয়া, জাপি দিয়া, ফিহা, সেই নাওখনৰ, মিন কুল্লি জাওজাইনি ইসনাইনি, মিন কুল্লি, প্ৰত্যেকটো, জাওজাইনি, বিপৰীত লিংগৰ, ইসনাইনি, দুটাকৈ এই নৌকাৰ ওপৰত উঠাই দিবলৈ ক'লে। ৱা আহলাকা, আৰু তোমাৰ পৰিয়ালবৰ্গ, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা নূহ আলাইহিস সালামক আদেশ দি কৈ আছে, আৰু তোমাৰ পৰিয়ালবৰ্গক, ইল্লা, এক্সেপ্ট, মান সাবাকা আলাইহিল কাউলু, এক্সেপ্ট তোমাৰ পৰিয়ালবৰ্গৰ, মান সাবাকা আলাইহি, যাৰ ওপৰত ইতিমধ্যে সিদ্ধান্ত চূড়ান্ত হৈ গৈছে, অৰ্থাৎ আল্লাহৰ, যাৰ বিৰুদ্ধে, আলাইহি, যাৰ বিৰুদ্ধে ইতিমধ্যে সিদ্ধান্ত চূড়ান্ত হৈ গৈছে, সিহঁতক উঠাবলৈ মানা কৰিছে। তেওঁলোকৰ বাহিৰে তোমালোকৰ পৰিয়ালবৰ্গৰ লোকসকলক নাৱত উঠাই লোৱা। ৱামান আমানা, আৰু যিসকলে বিশ্বাস আনিছে তোমাৰ সৈতে সেই লোকসকলকো উঠাই লোৱা ইয়াত। তাৰ পাছত কৈছে ৱামা আমানা মাহু, যে তেওঁৰ সৈতে বিশ্বাস অনা নাছিল, ইল্লা কালিলান, আনিছিল কেৱল অতি নগণ্য সংখ্যক কেইজনমান মানুহৰ বাদে তেওঁৰ কথাত কিন্তু বিশ্বাস একেবাৰেই অনা নাছিল মানুহে। গতিকে যি কেইজনে, কম সংখ্যক লোকেই হওক, যি কেইজনে বিশ্বাস আনিছিল তেওঁলোকক নৌকাত উঠাই ল'বলৈ ক'লে, তেওঁ পৰিয়ালবৰ্গৰ লোকসকলক নৌকাত উঠাই ল'বলৈ ক'লে, একচেপ্ট সেইসকলক উঠাবৰ কাৰণে মানা কৰিলে যিসকলৰ বিৰুদ্ধে আল্লাহৰ সিদ্ধান্ত ইতিমধ্যে চূড়ান্ত হৈ গৈছে, তেওঁলোকক উঠাবলৈ মানা কৰিলে, আৰু প্ৰত্যেকটো জীৱৰ বিপৰীত লিংগৰ পৰা দুটাকৈ সেই নৌকাত উঠাবলৈ ক'লে। ৱাকালা, আৰু তেতিয়া নূহ আলাইহিস সালামে এনেধৰণে গোটেই বস্তুবোৰ উঠাই লোৱা সময়ত ক'লে, ৱাকালা, তেতিয়া ক'লে, ইৰকাবু ফিহা,
উঠি যোৱা আৰোহণ কৰা ফিহা এই নৌকাখনত ভিতৰলৈ বি ইছমিল্লাহ আল্লাহৰ নাম লৈ তোমালোকে এই নৌকাখনত উঠি যোৱা মজৰিহা সি তাৰ কৰ্মত নিজৰ দিশত সি উপঙি গৈ থাকিব ৱা মুৰছাহা আৰু নিৰ্দিষ্ট স্থানত য'ত ৰব লাগে নৌকা গৈ যথাস্থানত ৰব গতিকে তোমালোক আল্লাহৰ নাম লৈ ইয়াত এতিয়া উঠি যোৱা ইন্না ৰাব্বি নিশ্চয় মোৰ প্ৰতিপালক লা গফুৰুৰ ৰহিম যথেষ্ট ক্ষমাশীল আৰু যথেষ্ট কৰোণাময় ৱাহিয়া তাজৰি বিহিম ৱাহিয়া এই হিয়া দি নৌকাখনক বুজাইছে আৰু ৱাহিয়া সেই নৌকাখন তাজৰি ভাহি যাবলৈ ধৰিলে বিহিম সিহঁতক লৈ নৌকাত যিমানখিনি আছে ফি মাউজিন ডাঙৰ ডাঙৰ ঢৌৰ মাজত কল জিবালি পাহাৰৰ দৰে ঢৌৰ মাজত নৌকা ভাহি যাবলৈ ধৰিলে ৱানাদা নূহু ইবনাহু তেনে অৱস্থাত ৱানাদা মাতিলে আহ্বান কৰিলে নুহে মাতিলে ইবনাহু তেওঁৰ পুত্ৰক ৱাকানা ফি মাজিলিন তেতিয়া তেওঁৰ পুত্ৰ আছিল ফি মাজিলিন এক বহু দূৰত অৱস্থান কৰি আছিল নৌকা ভাহি যাবলৈ আৰম্ভ কৰিলে প্ৰকাণ্ড প্ৰকাণ্ড পাহাৰৰ ঢৌৰ মাজত নৌকা ভাহি যাবলৈ ধৰিলে তেনে সময়ত নূহ আলাইহিস সালামে মাতিলে তেখেতৰ পুত্ৰক যি সময়ত পুত্ৰ অৱস্থান কৰিছিল এক বহু দূৰত ইয়া বুনাইয়া হে মোৰ পুত্ৰ চিঞৰি চিঞৰি মাতিছে হে মোৰ পুত্ৰ ইয়া বুনাইয়া আৰকাব মা'না উঠি আহা মা'না আমাৰ সৈতে আৰোহণ কৰা আমাৰ সৈতে পুতেকক দূৰত দেখি পিতা নূহ আলাইহিস সালামে পুত্ৰক মাতি আছে হে পুত্ৰ ইয়া বুনাইয়া আহা আহা আৰু ইৰকাব উঠি যোৱা আৰোহণ কৰা মা'না আমাৰ সৈতে ৱালা তাকুম মাল কাফিৰিন আৰু তুমি সেই অবিশ্বাসকাৰীসকলৰ সৈতে তুমি নাথাকিবা পুত্ৰক আহ্বান কৰিছে কালা তেতিয়া পুত্ৰই উত্তৰ দিছে সাৱাৱি ইলা জাবালিন মই মোক ৰক্ষা কৰিম ইলা জাবালিন এই পাহাৰটোৰ ওপৰত ইয়াছিমুনি মিনাল মাই মোক ই ৰক্ষা কৰিব মিনাল মাই পানীৰ পৰা পুত্ৰৰ উত্তৰ পিতাৰ আহ্বান পুত্ৰৰ উত্তৰ এনেধৰণৰ যে মই উঠি যাম এই পাহাৰটোৰ ওপৰত এই পাহাৰটোৱে মোক ৰক্ষা কৰিব পানীৰ পৰা কালা তেতিয়া পিতাই ক'লে লা আশিমাল ইয়াউমা আজি দিনটোত কোনেও ৰক্ষা কৰিব নোৱাৰে মিন আমৰিল্লাহি আল্লাহৰ আদেশৰ পৰা আজিৰ দিনটোত কোনেও ৰক্ষা কৰিব নোৱাৰে ইল্লা মাৰ ৰাহিমা কেৱল যিসকলৰ ওপৰত আল্লাহৰ কৰোণা আছে তাৰ বাহিৰে আজিৰ দিনটোত কোনেও কাকো ৰক্ষা কৰিব নোৱাৰে ৱাহালা এনেকুৱাতে আহি পৰিল বাইনাহুমা সিহঁত দুইটাৰে মাজত বাইনাহুমা আল মাউজু ডাঙৰ ডাঙৰ ঢৌ আহি পৰিল এনেধৰণৰ দূৰৰ অৱস্থান কৰা পুত্ৰৰ সৈতে পিতাই নাৱৰ পৰা যি কথা বতৰা চলি আছিল সেই কথা বতৰা চলি থকাৰ মাজতে ৱাহালা তেনেতে আহি পৰিল বাইনাহুমা সিহঁত দুইটাৰে মাজত আল মাউজু ডাঙৰ ঢৌ ফাকানা আৰু হৈ পৰিল মিনাল মুগৰাকিন সেই ডুবি যোৱা লোকসকলৰ ভিতৰত পুত্ৰও হৈ পৰিল এজন অৰ্থাৎ পুত্ৰ ইতিমধ্যে সেই পানীত পিতা নূহ আলাইহিস সালামৰ সন্মুখত
পানীত ডুবি মৰিল। ৱাকিলা, আৰু তেতিয়া কোৱা গ'ল, ইয়া আৰ্দু, হে পৃথিৱী, আল্লাহৰ তৰফৰ পৰা কৈছে, ইবলাই মাকি, শুহি লোৱা মাকি, তোমাৰ পানী। আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোৱা গৈছে, হে পৃথিৱী, শুহি লোৱা তোমাৰ পানী। ৱায়াসামাউ, হে আকাশ, ইকলিই, তুমি বন্ধ কৰি দিয়া, তুমি যি পানী বৰ্ষণ কৰি আছা, কাৰণ ধাৰাসাৰ বৰষুণ চলি আছিলে, বন্ধ কৰি দিয়া তোমাৰ এই পানী। ৱাগিদাল মাউ, আৰু বন্ধ হৈ যোৱাৰ পাছত পানী লাহে লাহে নিজৰ নিজৰ স্থানত গৈ ঠাণ্ডা হৈ নিজৰ স্থানত গৈ পানী ৰলগে। ৱাকুদিয়াল আমৰু, আৰু সমাপ্ত কৰি দিয়া হ'ল, সমাপ্ত হৈ পৰিল আল আমৰু, সেই আদেশ। ৱাস্তাৱাত আলা জুদি, ৱাস্তাত, আৰু গৈ অৱস্থান কৰিলে সেই নাওখনে, আলাল জুদি, জুদ পাহাৰৰ ওপৰত গৈ অৱস্থান কৰিলে নাওখনে। ৱাকিলা, আৰু কোৱা গ'ল, বুৰ্দান, সকলোবোৰ আঁতৰি গ'ল, লিল কৌমিল জালিমিন, যে অন্যায়কাৰী কৌমৰ সকলোবোৰ এতিয়া ধুই আঁতৰি গ'ল, চাফা হৈ গ'ল এতিয়া। প্ৰিয় দৰ্শকবৃন্দ, এই হৈছে আল্লাহৰ কোৰ্চ অফ একশ্যন। চকুৰ সন্মুখত, পিতাকৰ সন্মুখত আল্লাহে কেনেদৰে অবিশ্বাসকাৰী পুত্ৰক পানীত ডুবুৱাই মৰাৰ বাস্তৱ কাহিনী। প্ৰিয় দৰ্শকবৃন্দ, আল্লাহে কিন্তু আমাক কাছাছ কয়, কিছাছ নকয়। কাচ্ছা আৰু কিচ্ছা আৰবীত দুটা শব্দ আছে, পাৰ্থক্য কেৱল জবৰ আৰু জেৰৰ মাজত। কাচ্ছা হৈছে বাস্তৱ সত্য ঘটনাৰ আধাৰত কোৱা সঁচা কথা, আৰু কিচ্ছা হৈছে কাল্পনিক মনে সজা সাধু কথা। আল্লাহে আমাক কেতিয়াও কিচ্ছা নকয়। যিমান এনেধৰণৰ ঐতিহাসিক ঘটনা কৈ আছে, এইবোৰ হৈছে আল্লাহৰ কাছাছ, সত্যৰ আধাৰত সংঘটিত হোৱা ঘটনা। মহান আল্লাহে তেখেতৰ বিস্ময়কৰ গ্ৰন্থ আল কোৰাণৰ মাজেদি সমগ্ৰ মানৱ জাতিক জনাই আছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট জ্ঞান ল'ব লগা আছে এনেধৰণৰ কাছাছৰ পৰা, আল্লাহে আমাক দেখুওৱা সত্য ঘটনাৰ পৰা। আমাৰ যিমানেই নিকট আত্মীয় হওক, যদি আল্লাহৰ পথত নাথাকে, কোনেও কাকো কোনো ধৰণৰ দুৱা কৰি ৰক্ষা কৰিব নোৱাৰে। তাৰেই হৈছে এক জ্বলন্ত উদাহৰণ। স্বয়ং মহান আল্লাহৰ দ্বাৰা মনোনীত এজন নবীৰ পুত্ৰ অবিশ্বাসকাৰী হোৱাৰ বাবে পিতাকৰ সন্মুখত আল্লাহে পানীত ডুবুৱাই মাৰিছে। গতিকে ইয়াৰ পৰা আমাৰ শিকনীয় বহুত কথা আছে। আল্লাহৰ সৈতে সংযুক্ত হোৱাটো প্ৰকৃততে এটা দ্বিপাক্ষিক বিষয়। আল্লাহ আৰু ব্যক্তি, ইয়াত থাৰ্ড পাৰ্চনৰ কোনো ধৰণৰ এক্টিভিটিজেই নাই। আমি যিমানেই দোৱা কৰোঁ, যদি নিজে আল্লাহৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ স্থাপন কৰি ক্ষমা প্ৰাৰ্থনা কৰি যদি আল্লাহৰ পথত নাই, থাৰ্ড পাৰ্চনে একো কৰিব নোৱাৰে। কোনেও নোৱাৰে, স্বয়ং নবীয়ে নোৱাৰিলে, এই কিতাপে কৈ আছে চাওক। তেন্তে আমি এই দিশবোৰ মন কৰিব লাগিব। আমি দোৱা বুলি কৈ আমাৰ চাইকলজি এটা সাংঘাতিক অৱস্থালৈ গুচি গৈছে। কিন্তু কোৰাণে প্ৰকৃততে আমাক কি দৰ্শন দেখুৱাইছে, সেই দিশবোৰ প্ৰিয় দৰ্শকবৃন্দ আমি মন কৰিব লাগিব। বিশ্বাস
এটা দ্বিপাক্ষিক বিষয় আল্লাহ আৰু ব্যক্তিত্বৰ মাজত। কেৱল নিজে জানিব, আল্লাহে জানিব কি পৰ্যায়ত কেনেকৈ এজন মানুহ বা এগৰাকী মহিলাই আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰিছে, আল্লাহৰ কিতাপৰ প্ৰতি ধাবিত হৈছে। গোটেই বিষয়বস্তুৰ সমাধান হ'ব এই দ্বিপাক্ষিক সম্বন্ধৰ ওপৰতে। তৃতীয় পক্ষৰ একো কাম নাই, ইয়াত একোৱেই কাম নাই। আমি এনে অনেক সপোন দেখি বহুত ধৰণৰ কথা প্ৰিয় দৰ্শকবৃন্দ ভাবি থাকি লাভ নাই। আহক আমাৰ চিন্তাধাৰা, আমাৰ বিবেক এই কোরআনৰ দ্বাৰা আমি পৰিচালিত কৰাৰ চেষ্টা কৰোঁ। আলহামদুলিল্লাহ। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।